প্ৰেজেণ্টেশ্যন আমাৰ আইডিয়াটো হৈছে সৰু উদ্যোগৰ জৰিয়তে সমৃদ্ধ ভাৰত। আজিৰ ভাৰতত বহু গাঁও আৰু চহৰ স্থানীয় উদ্যোগৰ অভাৱত সমস্যাত ভুগিছে। কৃষক আৰু যুৱকৰ আয় সীমিত আৰু দেশৰ সামগ্ৰীসমূহ বিদেশৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ ফলত নিবনুৱা আৰু অৰ্থনৈতিক অসামঞ্জস্যতা বৃদ্ধি পাইছে। এই সমস্যাৰ কাৰণসমূহ হৈছে স্থানীয় সম্পদৰ সঠিক ব্যৱহাৰৰ অভাৱ, প্ৰযুক্তি আৰু আধুনিক শিক্ষাৰ সীমিত প্ৰৱেশ, সৰু উদ্যোগৰ বাবে আৰ্থিক সহায়ৰ অভাৱ, বজাৰ সংযোগৰ অভাৱ, পৰিৱেশ আৰু পৰিচালনাত সচেতনতাৰ অভাৱ। এই সমস্যাৰ প্ৰভাৱসমূহ স্থানীয় উদ্যোগ নোহোৱাত আয়ৰ অভাৱ, নিবনুৱাৰ বৃদ্ধি, চহৰক লৈ অভিৱৰ্জিতৰ বৃদ্ধি, বিদেশৰ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা, গাঁও আৰু চহৰৰ মাজত অৰ্থনৈতিক বৈষম্য। সমাধান: স্থানীয় সম্পদ, প্ৰযুক্তি আৰু উদ্যোগৰ মাধ্যমে গাঁও আৰু চহৰ সমৃদ্ধ কৰা। সমাধানৰ ধাপসমূহ: স্থানীয় সম্পদ ব্যৱহাৰ, বাঁহ, মাটি, কল। সমাধানৰ ধাপসমূহ: স্থানীয় সম্পদ ব্যৱহাৰ, বাঁহ, মাটি, কলপাত, খাদ্য সামগ্ৰী। দক্ষতা উন্নয়ন: হস্তশিল্প, ক্ষুদ্ৰ উদ্যোগ আৰু কৃষি প্ৰশিক্ষণ। সৰু উদ্যোগ স্থাপন: চাহক হস্তশিল্প সামগ্ৰী, মিঠাই, শস্য প্ৰস্তুতি। প্ৰযুক্তি ব্যৱহাৰ: সৌৰশক্তি, ড্ৰিপ সিঞ্চন, অনলাইন বজাৰ সংযোগ। স্থানীয় বজাৰ আৰু অনলাইন প্লেটফৰ্ম। আৰ্থিক সহায়: চৰকাৰী যোজনা বা মাইক্ৰলোন। সচেতনতা অভিযান: পোষ্টাৰ, শ্লোগান, ৱৰ্কশ্বপ, ডেমনষ্ট্ৰেশ্যন।